নমস্কাৰ, মই শ্ৰী কৃতাঞ্জলি কাকতিয়ে আজি মালৌপথাৰ সাহিত্য চৰ্চা মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক তথা সুসংগঠক লেখক কবি শ্ৰী জয়ন্ত মাধৱ শইকীয়াৰ এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম মানুহতকৈ গছেই ভাল। মানুহতকৈ গছেই ভাল, কিয়নো মানুহৰ দৰে সেউজীয়া গছৰ জীৱনত অভাৱ অভিযোগৰ সমস্যা নাথাকে। গছবোৰে মানুহৰ দৰে অসন্তুষ্টি প্ৰকাশ কৰিব নাজানে। গছবোৰে নাজানে বিভাগীয় কাৰ্যালয়ৰ সন্মুখত কেনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। মানুহতকৈ গছেই ভাল, কিয়নো গছবোৰে কথা দি কথা ৰাখিব জানে। বসন্তৰ প্ৰেম সনা চাৱনিত ফল ফুলেৰে জাতিষ্কাৰ গছবোৰে প্ৰলোভনেৰে মানুহক ঠগিব নাজানে। সৰল মনা নিষ্পাপ গছবোৰে মানুহৰ দৰে অন্যায়ৰ পথ নিৰ্বাচন কৰি ল'ব নাজানে। মানুহতকৈ গছৰ জীৱনেই ভাল, কিয়নো মানুহৰ অন্তৰে অন্তৰে সুগন্ধি বিলাব জনা গছবোৰে ৰাজনীতি ধৰ্মনীতিৰ নামত মানুহৰ মাজত বিভেদৰ বীজ সিঁচিব নাজানে। সেইবাবেই হয়তো গছৰ জীৱনত নাথাকে অবাঞ্ছিত অনাকাংক্ষিত ভয় আৰু ভীতিৰ চিন্তা। মানুহতকৈ গছেই ভাল, কিয়নো অৰণ্যৰ গছবোৰে কোনোদিন দেখিবলৈ শিকা নাই অমংগলীয়া মৰুভূমিৰ সপোন। বৰং সেউজীয়া গছবোৰে ত্যাগ আৰু নিস্বাৰ্থ সেৱাৰ মাজেৰে জীৱনৰ আনন্দ অনুভৱ কৰিব জানে আৰু জানে বুকু উজাৰি মাতৃৰ স্নেহেৰে কেনেকৈ সকলো প্ৰাণীক ভাল পাব লাগে। মানুহতকৈ গছৰ জীৱনেই ভাল। মানুহতকৈ গছৰ জীৱনেই শতগুণে ভাল। ধন্যবাদ।